বলক ৰাইজ আজি আৰু ভাউলিৰ ৰাস চাই আহোঁ আমি আৰু ভিডিঅ'টো বলক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি যাব ওলাইছোঁ ৰাস চাবৰ কাৰণে। তো গাড়ীত এয়া চব ৰেডি, অকল পেহা আহিব বাকী আছে। তো আমি গোটেইকেইটাই বলক এতিয়া ৰাস চাবৰ কাৰণে যাওঁ। তো আমি আজি ৰাস চাব যাই আছোঁ হাউলি। তো হাউলি বৰপেটা আমি ৰাস চাব গৈ আছোঁ। এতিয়া গধূলি বাজিছে 4:35, মানে 37 আৰু 4:36। তো এতিয়া আমি ওলাইছোঁ। আমি মোটামুটি 7টামান বজাত গৈ পাব লাগে, যদিহে আমি মালিগাঁও ট্ৰেফিক চেফিক নাপাওঁ। তো এয়া আমাৰ গোটেই ৰাস চোৱা পাৰ্টি আৰম্ভণি দিওঁতে এয়া পেকেট চানমাৰী ফ্লাইঅভাৰ পালোঁ। আমি গৈ আছোঁ এতিয়া একদম। আৰু বলক আমাৰ লগত আপোনালোককো ৰাস দেখুৱাম। আমি এতিয়া পালোঁ জালুকবাৰী, কিন্তু জালুকবাৰীত এটা বেলেগ ঘটনা হৈ গ'ল। পেহী কি হ'ল কৈ দিয়াচোন। জালুকবাৰীত বিৰাট জাম, এতিয়া আমি কেতিয়া গৈ পাওঁ ৰাস চাব। এনেকুৱা ট্ৰেফিক জাম আজি চাগে ৰবিবাৰ পাই পেলাই যিমান মানুহ আছে গুৱাহাটীৰ পৰা চব ৰাস চাব ওলাইছে। নলবাৰী হওক হাউলি হওক, সেইটো পালেতো বহুত ৰাস হয় ডাঙৰ ডাঙৰ, আৰু বিশেষকৈ নলবাৰী হাউলি ৰাস চোৱা মানুহে বেছি হ'ব আজি। আন্দাজ ট্ৰেফিক দেখাইছোঁ আপোনালোক কিমান ট্ৰেফিক হৈ আছে। ৰাসৰ কাৰণে ট্ৰেফিক চাওক ট্ৰেফিক। যিমান দূৰলৈ দেখা পাইছোঁ গাড়ীৰ লাইনে দেখিছোঁ, আৰু এতিয়া অলপমান আমি আগবাঢ়িছোঁ। কিন্তু কথাটো হ'ল সিফালৰ পৰাও গাড়ী আহি আছে, কাৰণ সিখন ব্ৰিজ চাগে বন্ধ কৰি দিছে। আমি চাহ খাব সোমাইছোঁ, চাহ অনিতা আমি গোটেই এটা দেখি মোবাইল টিপাত ব্যস্ত। দেখি কি খাবা? মই চিঙৰা খাম, যাওঁতে খাই যাম ভালকৈ। সাগৰ কি খাবি? তো চাহ তাহ খাই ওলাই আহিয়ে নলবাৰীৰ এইখন ৰাসৰ গেট আমি দেখা পালোঁ। কেনেকুৱা ভিৰ নক'ব আৰু আপোনালোকে। মানে এয়া আমি মোটামুটি হাউলি আহি পালোৱে। এতিয়া ইয়াৰ পৰাই বহুত গাড়ী, তো ৰাস চোৱা মানুহটো বহুতেই, গতিকে আমি আহি এতিয়া হাউলি পাইছোঁ আৰু গোটেইবিলাকে। তো এইখন এখন গেট দেখিছোঁ দূৰৰ পৰা, আৰু এতিয়া ব্ৰিজত উঠিম আৰু আমি লাহে লাহে ব্ৰিজখন পাৰ কৰি চাই আহোঁ ক'ত পাৰ্কিং পাওঁ। তো ব্ৰিজেদি যাই থাকোঁতে ইফালে আমাৰ বা ৰাইট চাইডে আমি মন্দিৰটো দেখিছোঁৱে ৰাসৰ। তো এতিয়া পাৰ্কিঙত জেগা বিচাৰিব লাগে। তো পাৰ্কিং পালোঁ, পাৰ্কিঙত গাড়ীখন থৈ ৰাস্তাৰ ছাইডতে থৈছোঁ, আৰু সিটো পাৰে চাওক কেনেকুৱা জাম। আমি আহি পাই গ'লোঁ হাউলিৰ ৰাস। এইবিলাক আমাৰ গোটেই মানুহ, এইখন হাউলিৰ গেটখন। মানুহ 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 দুনিয়াৰ মানুহ ৰাসত। আমি ৰাসৰ এই গেট আহি পালোঁ, এইখন দি সোমোৱা গেট। না অতি সুন্দৰ, কেনেকুৱা দিনা অতি সুন্দৰ। এইফালে পেহা পেহী সাগৰ আমি চব। এনে যেনে 2 ঘণ্টামান খোজকাঢ়িব লাগিব নে আমি? 2 ঘণ্টা 3 ঘণ্টা পূৰা খোজকাঢ়িব লাগিব। 2 ঘণ্টা পূৰা 2 ঘণ্টা, কাৰণ এইখন চাওঁতে বা কিমান টাইম যায়। এতিয়া বাজিছে কেইটা বাজিছে? এতিয়া বাজিছে 9টা। আমি সোমাওঁতে গুৱাহাটীৰ পৰা আহোঁতে আজি গোটেই ৰাস্তাত ট্ৰেফিক পাইছোঁ, গোটেই ৰাস্তাত ট্ৰেফিক। মানে এই হাইৱেটো যে ইমান গাড়ী থাকিব ভাবাই নাছিলোঁ আমি। তো এতিয়া আহি তো ৰাস মন্দিৰ দেখা পাইছোঁ, আৰু তো খোজকাঢ়ি গৈ আছোঁ। ৰাতিপুৱা হ'ব 3টা বজাত। তাকেতো আজি ইমান মানুহ দেখিছোঁ, তাৰমানে ৰাস্তাত গাড়ী, কেনেকুৱা গাড়ী। তো এইখন এখন গেট। এইবিলাক গাড়ী দিনা লটাৰী মাৰ্চিডিজ এইখন চা। প্ৰথম পুৰস্কাৰ অডি দিছে এইবাৰ। তো আগৰবাৰ কি আছিল নাজানো, কিমান গাড়ীহে। এখন যদি পালোঁ হয় ইয়াৰে, তো গেটখন পালোঁ, আমি যাব লাগে। এইখন মেইন গেট নহয়, এইখন মন্দিৰৰ গেট হয়। এইখন দি আমি সোমাই যাওঁ, কাৰণ সেইফালে বহুত ভিৰ ন। যিখন দি মানুহ সোমাই আছে ৰাসৰ আৰম্ভণিৰ পৰা তামাম ভিৰ। তো এইখন গেটেদি আমি সোমাই আহিলোঁ, অলপ খোলা পাইছোঁ। তো এনেকৈ যায় এতিয়া লেফ্ট চাইডে গৈ আমি ৰাসৰ মূৰ্তিবিলাক চাওঁ। তো ইয়াৰ পৰা ৰাসৰ মূৰ্তি আৰম্ভ। এইবোৰ মূৰ্তিবিলাক প্ৰদৰ্শনী কৰিছে, ভাল লাগে চাই। আৰু মূৰ্তিবিলাকো বহুত মানে জ্ঞানৰ কথা থাকে। এইটো পৰশুৰাম, শিৱ পাৰ্বতী। এইখন বেষ্ট লাগিছে মোৰ। এইখন মানে কুৰুক্ষেত্ৰৰ যুদ্ধখন গোটেই দেখাইছে, ভীষ্ম পিতামহ গোটেই যুদ্ধখন গোটেই দেখাইছে, শ্ৰীকৃষ্ণ। তো ভাল লাগিছে আৰু চাই।
বৃহৎ সাপ বনাইছে এইডাল চা হাজিনা কি মস্ত সাপ বনাইছে এইডাল ফটো উঠা জাগা দিছে এইখন দেখাইছে এখন আদৰ্শ গাঁও কেনেকুৱা হ'ব লাগে তাৰে স্কুল কেনেকুৱা হ'ব লাগে বাথৰুম কেনেকুৱা হ'ব লাগে পানীৰ ব্যৱস্থা কেনেকুৱা হ'ব লাগে তো এইবিলাক উদাহৰণ দিলে চাই ভাল লাগে আৰু আপোনালোকে আহি যাব হাউলি ৰাস চাব এইটো নামঘৰটো ইয়াৰে আৰু তাৰ বাও চাইডে এইটো মন্দিৰটো হৰি মন্দিৰটো কি ধুনীয়াকৈ সজাইছে নহয় তো এইটো নামঘৰ আৰু ইফালে এইটো হ'ল মেইন যিটো ৰাসৰ মন্দিৰ থাকে এইটো মেইন ৰাসৰ মন্দিৰটো তো এতিয়া আমি এনেকৈ ৰাস চাক চালোঁ চাই পেলাই বৃন্দাবন বনাইছে সেইখন চাওঁ চাই পেলাই আমি মেলা লৈ লওঁ হৰি মন্দিৰটো ইয়াৰ পৰাই সেয়া লৈ লৈছোঁ আৰু ইমান ভাল লাগিছে নহয় দেখাত এইফালে ৰাধা কৃষ্ণ বনাইছে মাজত ফাউণ্টেইন দিছে আৰু এই শ্ৰীকৃষ্ণই গোপীৰ লগত লীলা কৰি থকা ৰাস মানে শ্ৰীকৃষ্ণৰ লীলা শ্ৰীকৃষ্ণটো বহুত গোপী আছিলে এইখন সজাইছে বৃন্দাবন কেনেকুৱা লাগিছে বিৰাট ধুনীয়া লাগিছে বৃন্দাবনখন ধুনীয়া হৈছে এইখন গেটেদি আমি এতিয়া যাম মেলালৈকে ইয়াতে বহুত কেইখন মেলা আহে থিয়েটাৰ আহে চাই মজা লাগিব যাওঁ তালৈকে ইফালে গেটখন বন্ধ ইফালে মানুহ যাওক মানুহ হেৰাই যাবা হেৰাই যোৱা মানুহৰ লগত যিমান দূৰলৈ দেখিছোঁ মানুহৰ অকল কলা কলা মাথাকেইটা দেখি আছোঁ তাৰ বাহিৰে একো দেখা নাই তো মানুহৰ হেঁচা ঠেলাতে যাই আছোঁ আৰু মানুহৰ লগে লগে পাই গ'লোঁ মীনা বজাৰ আহি কি বৃহৎ এৰিয়া চাওকচোন কিমান মানুহে কিবাহত যে উঠিব পাম আশাই নাই সোমাই সোমাই গৈ আছোঁ মেলাৰ মাজলৈ আমি গোটেইবিলাকে কিন্তু মানুহ কি মানুহ একো দেখা পোৱা নাই অকল মানুহে দেখিছোঁ মানে এপিক বস্তু দেখিলোঁ বেলকনি ৰেষ্টুৰেণ্ট এইটো চাব লাগিছিলে কিমান বা মানুহ লাইন চাওঁ ইয়াত নোৱাৰিলে বেলেগত হ'লেও কিন্তু চামে ইয়াতে যদি ক'তো উঠিব নোৱাৰোঁ বেলেগত যাই হ'লেও উঠিমেই এইটো মেইন চেৰকিটোত উঠিব বিৰাট ইচ্ছা আছিল য'তে গহনা দেখে তাতে মাইকী মানুহ আটকি যায় কি ল'বা পেহী তুমি হা এই ডুপ্লিকেট মংগলসূত্ৰ কিনি লাভ নাই বকাসুৰ মেগী মানুহ কেনে বহুত মানুহ তুমি সেইকাৰণে ক'তো নুঠিলা মোকো উঠিব নিদিলে লগতে গম পাইছেনে ক'তো লাইন একদম উঠিব নোৱাৰি আৰু ওলাই আছোঁ আমি এতিয়া ইয়াৰ পৰা ওলাই পেলাই যাম আৰু তো ওলাই আহোঁতে 11টাই বাজিল মানস কন্যা ধাবালৈ আমি আহিছোঁ কিবা এটা খাওঁ বুলি অলপ পেট পূজা টাইম পেট পূজা কৰি লওঁ ভিতৰত বহি ধাবাখনৰ ইণ্টেৰিয়ৰটো বিৰাটেই ধুনীয়া কেবিনো আছে আৰু এনেকৈ হলো আছে চবেই ফেমিলি একেলগে মিলি খাব পৰাকৈ আমি এতিয়া ধাবাত বহি আছোঁ মানস কন্যা আৰু ইয়াতে খাই লৈ পেলাই আমি যাম আৰু ঠিক কেইটা বাজিছে এতিয়া বাজিছে চাওক 11টা আমি এতিয়া খাই আছোঁ খাই দাই ওলোৱা মানে 12টা ঘৰ পোৱা মানে আজি 2টা আজি পূৰা ৰাস চাইছোঁ আমি ঠিকছে কেনেকুৱা লাগিল ৰাস চাই বিৰাট ভাল লাগিল এতিয়া খাই লৈ পেট পূজা কৰি ঘৰত যাম আমাৰ খানা আহিছে খানা এই চিলি চিকেন ঐ দেখোন কিবা বাল্টিত দালি দিছে হা জেঠি এইটো বাল্টি দাল এইফালে চিকেন ভাত খাব লাগে এতিয়া ভাত খাওঁ মস্ত ভোক লাগিছে ইফালে বিৰিয়ানী আহি গৈছে এইটো সাগৰে খাব বোলে বিৰিয়ানী আমি মানস কন্যাৰ পৰা ওলালোঁ খাই বৈ আমি এতিয়া গৈ আছোঁ গুৱাহাটী অভিমুখে আহি পালোঁ গুৱাহাটী আমি কোনোমতে চব মানুহ টোপনি পিছফালে তো ফাইনেলি ঘৰ আহি পালোঁ এতিয়া অলপ ফ্ৰেছ হওঁ ৰাতি বাজিছে মোটামুটি 2:30 তো আমি 2 ঘণ্টাত হাউলিৰ পৰা গুৱাহাটী আহি পাই গৈছোঁ ৰাস্তা আহোঁতে বেছি জাম নাপালোঁ এইবিলাকে আহি পাইতো একদম কাপোৰ কানি খুলি ৰেডি হৈ গৈছে
চিভিল ড্ৰেছ হৈ গৈছে ময়ো কাপোৰ খুলোঁ গাড়ী চাড়ী থলোঁ থৈ পেলাই এতিয়া ফ্ৰেছ হৈ শুই যাম তো আপোনালোকে যদি আজি ব্লগটো চাই ভাল পালে তেনেহ'লে ব্লগটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই আশা কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই